যমুনা প্ৰথম কাৰ্যভাৰ লৈয়ে যমুনা নৈক পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে একশন মুডত দিল্লীৰ নতুন বিজেপি চৰকাৰ ইতিমধ্যে দিল্লীৰ মাজেৰে প্ৰবাহিত যমুনাৰ বিভিন্ন স্থানত দেখা গৈছে এনে দৃশ্য দিল্লীৰ ভোটাৰৰ জনাদেশ লাভ কৰাৰ পিছতেই যমুনা সাফা কৰাৰ বাবে মেচিন চলাইছে বিজেপি চৰকাৰে বৃহস্পতিবাৰে শপত গ্ৰহণৰ পিছত নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক পাতিয়েই দলে বলে যমুনাৰ বাসুদেৱ ঘাটত সমবেত হয়হি মুখ্যমন্ত্ৰী ৰেখা গুপ্তা প্ৰমুখ্যে সকলো মন্ত্ৰী বিধায়ক তথা ৰাজ্যিক বিজেপিৰ নেতৃত্ব मुख्यमंत्री दोहराइले आज मां यमुना की आरती करते हुए हमने फिर से उस संकल्प को दोहराया जो हमारी प्राथमिकता रहेगी मां यमुना को फिर से उनके पुराने साकार स्वरूप में लेके आना साफ सुथरा करना ইয়াৰ পিছতে বাসুদেৱ ঘাটত সন্ধিয়াৰ যমুনা আৰতিত অংশ লয় নতুন মুখ্যমন্ত্ৰী প্ৰমুখ্যে অন্যান্যসকলে কিন্তু যমুনা পৰিষ্কাৰ কৰাৰ এই আঁচনিত কিমান দূৰ সফল হ'ব পাৰিব দিল্লীৰ বিজেপি চৰকাৰ কাৰণ যমুনাৰ প্ৰদূষণৰ সমান্তৰালকৈ যমুনাক পৰিষ্কাৰ কৰাৰ বাবে দিল্লী চৰকাৰে গ্ৰহণ কৰা একশন প্লেনৰো আছে এক ইতিহাস 1977 চনত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড গঠন হোৱাৰ পিছতেই ৰাসায়নিক পৰীক্ষাত যমুনাত ভয়ংকৰ প্ৰদূষণৰ তথ্য প্ৰথমবাৰ পোহৰলৈ আহিছিল তাৰ কাৰণ উদ্যোগ খণ্ডৰ বৰ্জিত সামগ্ৰী যমুনাত পেলোৱাৰ লগতে দুয়োপাৰে অজস্ৰজনৰ দৈনন্দিন মলমূত্ৰ ত্যাগ 1993 চনত প্ৰথমবাৰলৈ যমুনাৰ বাবে প্ৰস্তুত কৰা হয় একশন প্লেন আৰু তাৰ পৰৱৰ্তী 25 বছৰত যমুনা পৰিষ্কাৰ কৰাৰ নামত 1514 কোটি টকা ব্যয় হয় দিল্লী চৰকাৰৰ এই ক্ষেত্ৰত কি ভূমিকা বুলি প্ৰশ্ন উঠিলে উত্তৰটো এনেকুৱা হ'ব 2018 চনৰ পৰা 2021 চনলৈ প্ৰায় 200 কোটি টকাৰ পুঁজি যমুনা পৰিষ্কাৰ কৰাৰ বাবে আবণ্টন দিয়ে দিল্লী চৰকাৰে কিন্তু ফলাফল শূন্য যমুনাৰ প্ৰদূষিত পানীয়ে দূৰদূৰণিলৈ উটুৱাই লৈ গ'ল দিল্লীৰ আপ চৰকাৰক 1993 চনত দিল্লী উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ 21খন চহৰক সামৰি লোৱা যমুনা একশন প্লেনৰ বাজেট আছিল 682 কোটি টকা 2012 বৰ্ষত দ্বিতীয় যমুনা একশন প্লেনৰ আৰম্ভণিৰ বাজেট আছিল প্ৰায় 1514.70 কোটি টকা 2015 চনত আম আদমি পাৰ্টি প্ৰথমবাৰলৈ দিল্লীৰ ক্ষমতালৈ অহাৰ পিছত 700 কোটি টকা যমুনা পৰিষ্কাৰ কৰাৰ বাবে আপ চৰকাৰে ব্যয় কৰে জলশক্তি মন্ত্ৰালয়ে 11খন আঁচনিৰ বিপৰীতে খৰচ কৰে 2361.04 কোটি টকা গতিকে যমুনাৰ লেতেৰা পানী দেখি কোনোৱে হাত খাবতি বহি থকা নাই পিছে সম্ভৱ হোৱা নাই যমুনা নৈৰ প্ৰদূষণ প্ৰতিৰোধে 70ৰ দশকৰ পৰা হোৱা ব্যাপক উদ্যোগীকৰণেই যমুনাৰ এই অপ্ৰতিৰোধ্য প্ৰদূষণৰ প্ৰধান কাৰণ আৰু 25ৰ নিৰ্বাচনত আপ দলে থিয় কৰোৱা বিষাক্ত যমুনাৰ ইছুৱে যেন অধিক ঘোলা কৰি পেলালে যমুনাৰ পানী আপ ক্ষমতাচ্যুত হ'ল তাৰ পিছত দিল্লীত নতুন চৰকাৰ গঠন কৰিয়েই মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই যমুনাৰ পাৰলৈ আহি দুহাৰিছে যমুনাৰ পূৰ্বৰ ৰূপ ঘূৰাই দিয়াই এই চৰকাৰৰ প্ৰাথমিকতা दिल्ली को वो यमुना माई का फिर से आशीर्वाद देना जिसके वो अधिकारी हैं यमुना की सफाई हमारी प्राथमिकता उसके लिए जो साधन संसाधन लगाने होंगे उस पे पूरे लेआउट प्लान के साथ में काम किया मंत्री प्रवेश वर्मारो दाबी एक बार होगा इस बार बहुत अच्छी शुरुआत है अच्छा लग रहा है यमुना मैया की आरती करके जो हमने कहा उसको पूरा करेंगे पिछे देखिलेहे लिखिब পৰা যাব নতুন চৰকাৰৰ এই দাবী কিমান সঁচা হয় তাৰ বাবে বৰ বেছি দিন অপেক্ষা কৰিবও নালাগে এই বছৰৰ ছঠ পূজাৰ সময়তে এটা থুলমূল আভাস পোৱা যাব কিমান সাফা কিমান প্ৰদূষণ মুক্ত হৈছে যমুনাৰ জলৰাশি নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত